নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। খুব ধুনীয়া গাড়ী এখন আহিছে, সুপাৰ 7 সিটাৰ গাড়ী। চাই লওক গাড়ীখন ধুনীয়াকৈ। হোণ্ডা BR-V টপ মডেল হয়, VX মডেল। পেট্ৰলৰ এইটোতকৈ টপ নাথাকে আৰু। প্ৰথম গাড়ীখন বাহিৰটো চাই লওক, মই ভিতৰত দেখুৱাম। চ' গাড়ী ক'ত দাগি দোকানে দেখিছে, টায়াৰ কণ্ডিশ্যন মোটামুটি ভাল, কোম্পানীৰ ভিতৰত এলয় লাগি আছে, টপ মডেল। প্ৰথম বাহিৰটো চাই লওক, মই এটা দেখুৱাম। এইটো চকা চাই লওক, টায়াৰ কণ্ডিশ্যন ভাল। দেখিছে কিন্তু দাগি দোকান নাই গাড়ীত। বেক চাইডো চাই লওক, বেক ৱাইপাৰ, ডিফগাৰ, কোম্পানীৰ ভিতৰত কেমেৰা, চেঞ্চৰ চব কমপ্লিট আহিব। দেখিছে VX মডেল। এইফালে চাই লওক, চাইডটো ক'ত দাগি দোকানে দেখিছে, টায়াৰ কণ্ডিশ্যন চব। চাই লওক ফ্ৰণ্ট চাইডটো চাই লওক, YBM ইণ্ডিকেটৰ আহি যাব ইয়াত। ইয়াৰ ফ্ৰণ্ট চাইডটো চাই লওক, প্ৰজেক্টৰ হেডলাইট আহিব, ফগ লেম্প লাগি আছে, DL পাব। 2017 চনৰ একদম নৱেম্বৰ মাহৰ গাড়ী। আহক এবাৰ ভিতৰটো চাই ল'ব। চব প্ৰথম চিলটো চাই লওক, দৰ্জাখনৰ সম্পূৰ্ণ চিল আছে দেখিছে। এবাৰ ইঞ্জিনটো চব ডুৱেল এয়াৰবেগ আহি যাব, টাচ স্ক্ৰীন আহি যাব, অট'মেটিক AC আছে, পুছ বটন ষ্টাৰ্ট হয়। দেখিছে খুব ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ। আহক এবাৰ এইটো চাইডে চাই ল'ব। প্ৰথম চিলটো চাই লওক। আমি চিলটো এইটো কাৰণে দেখাই দিওঁ যাতে কোনো এক্সিডেণ্টেল হিষ্ট্ৰী নাই, আৰু এখন ভিডিঅ'টো চাই যাতে গম পাই গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে। চাই লওক, স্পেচ চক যথেষ্ট স্পেচ আছে। কোম্পানীৰ ভিতৰত লেডাৰ চিট কভাৰ লাগি আছে, আৰ্মৰেষ্ট আহি যাব ইয়াত। আৰু এখন প্ৰপাৰ 7 সিটাৰ গাড়ী, আপোনাৰ কমফৰ্টেবল যাব পাৰিব। বাকী ৰিয়েৰ ৰুফ এচি আহি যাব। আহক এবাৰ ডিগিটো চাই ল'ব আপোনালোকে। দেখিছে স্পেচ, খুব ধুনীয়া স্পেচ। আপোনালোকে একদম লাষ্টৰ চিটলৈকে খুব আৰামত যাব পাৰিব। বাকী হেডৰেষ্ট আপোনালোকে এডজাষ্ট কৰিব পাৰিব। চিলটো চাই লওক, ডিগি সম্পূৰ্ণ চিল আছে দেখিছে। বাকী মই ক'লোৱে ইয়াত আপোনাৰ বেক ৱাইপাৰ, ডিফগাৰ এইকেইটা পাব। এবাৰ এইটো চাইডে চাই ল'বহি। চাওক প্ৰথম চিলটো চাই লওক এবাৰ। বাকী চাওক মেট দেখিছে, যথেষ্ট দামী কোৱালিটি লাগি আছে। আপোনালোকে 4খনে পাৱাৰ উইণ্ডো পাব। এবাৰ ড্ৰাইভিং চিটটো চাই ল'ব। কিলেছ এণ্ট্ৰি আহিব আপোনাৰ, ইয়াতে লক আনলক কৰিব পাৰিব। 4খন পাৱাৰ উইণ্ডো পাব। YBM আপুনি ইয়াতে এডজাষ্ট কৰিব পাৰিব। পুছ বটন ষ্টাৰ্ট আহিব। ইয়াতে এটা এয়াৰবেগ পাব, বাকী এইকেইটা মুড পাব ইয়াত। আৰু গাড়ীখন ৰানিং মই দেখুৱাই দিছোঁ এবাৰ। 76,718 কিলোমিটাৰ চলি আছে। এবাৰ ইঞ্জিনটো দেখুৱাম আপোনালোকক। চাই লওক, অলপ ধূলি পৰি লেতেৰা হৈ আছে দেখিছে। 4 চিলিণ্ডাৰ ইঞ্জিন। এপনকেইটা চাই লওক, সম্পূৰ্ণ চিল আছে। গাড়ী যে সোমাইছে সেই লেতেৰা হৈ আছে, চফা কৰিব লাগিব। এইটো চাই লওক এপন। ABS আহিব ইয়াত। চিলটো চাই লওক বনেটৰ। বন্ধুসকল, মই গাড়ীখন আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ। এখন 17 চনৰ নৱেম্বৰ মাহৰ গাড়ী। গাড়ীখন চলিছে 76,000। গাড়ীখন আমি দাম ৰাখিছোঁ 5,85,000 টকা। আপোনালোকে নতুন যদি কিনিবলৈ যায় এখন দাম 14 লাখ পৰে। আমাৰ ইয়াত আহিলে আপুনি 5,85,000 লৈ যাব পাৰিব। আমি দাম দৰক এটা মিনিমাম চাই দিম। আৰু যদি আপোনাৰ চিভিল প্ৰফাইল ভাল, তেনেহ'লে 1 লাখ টকা ডাউন পে'মেণ্টত বাকীটো লোন উলিয়াই দিম। বাকী গাড়ীৰ পেপাৰ গোটেইখিনি কৰি দিম, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, ফাইনেন্সো হৈ যাব। এভেইলেবল আছে, আপোনালোকে আহক, কণ্টেক্ট কৰক। মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব। যদি গাড়ীখন পচন্দ হৈছে, গাড়ীখনৰ বিষয়ে কিবা জানিবলৈ থাকিলে মোক ফোন কৰিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু আগলৈ আমাৰ ভাল ভিডিঅ' আহি থাকিব। যদি ভিডিঅ'বিলাক চাব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানে আছিল।